কংগ্ৰেছ দলটো বিধ্বস্ত হৈছিল, এইটো ৰাইজেহে কৰিছে, সিদ্ধান্তটো ৰাইজে লৈছে। আমি যোন ৰাজনৈতিক দলে শক্তিশালী হওঁ, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহযোগত। এতিয়া 14 চনৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে কংগ্ৰেছ দলটোৰ গ্ৰাফ তললৈ নামি 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 এইবাৰ কংগ্ৰেছ দলটো 19টালৈ নামি দিলে নহয়। কংগ্ৰেছ দলটো যে নিশেষ হৈ গৈছে, এইটো দেখোন সৰু ল'ৰা ছোৱালীয়ে দেখিলেও গম পায় যে, আৰু এই দলটো গতি ক'লে কৰিছে যে অসমৰ সুৰক্ষাৰ কথা কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে যি সংকল্প লৈছে আৰু যিসকলৰ কাৰণে ইয়াত সুৰক্ষাৰ অভাৱ হৈছে আৰু ভৱিষ্যত অসমৰ সেই ভয়ংকৰ ছবিখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখাই আছে। এতিয়া এই ৰাজনৈতিক শক্তিটো কোন? তেওঁলোকে আমাৰ পৰা ৰাজনৈতিক ক্ষমতাও লৈ যাব, তেওঁলোক শাসক হ'বগৈ। যে খিলঞ্জীয়া মানুহক শাসন কৰিবলৈ আজি কোন ৰাজনৈতিক দলৰ জৰিয়তে কৰিব? এই ছবিখনত দেখোন স্পষ্টই হ'ল। 1918 কোন, খিলঞ্জীয়া এক। গতিকে এইজনকো যদি কৰ্ণাৰ কৰি দিয়ে, তেতিয়া 100%এই হ'ল দেখোন। গতিকে কংগ্ৰেছ দল ক'লৈ পৰ্যবেক্ষিত হৈছে, এইটো সৰু সৰু ল'ৰা ছোৱালী, আমি মেচিয়ৰ্ড মানুহবিলাকৰ কথাটো বেলেগ, সৰু সৰু ল'ৰা ছোৱালীয়েও আজি অনুভৱ কৰে যে কংগ্ৰেছ দলটো ক'লৈ গতি কৰিছে। কংগ্ৰেছ দল কৰিবলৈ মানুহ যে আৰু পাব, আৰু বিশেষকৈ অসমীয়া মানুহ যে আৰু পাব, খিলঞ্জীয়া মানুহ যে আৰু পাব, মইতো আশা দেখা নাই। মানে কংগ্ৰেছটো মানে শাসনৰটো বাদেই, শাসনটো বাদ। কংগ্ৰেছৰ যে গাবডাল তললৈ নামিছে, 20ৰ তললৈ আহিল নহয়, 10ৰ তললৈ আহিব, তাৰপিছত দেখিব যে এনেকৈ আৰু দলটোৱে নিশেষ হৈ যাব। গতিকে মই নাভাবোঁ যে 20 বছৰলৈ ইয়াত কোনোবা দলে খুটি পুতিব পাৰিব বা কংগ্ৰেছ দল উধাব পাৰিব। কংগ্ৰেছৰ এতিয়া যুগটো বেয়া যুগ চলি আছে, তেওঁলোকৰ গ্ৰাফ আৰু তললৈ নামিব, ভস্মলোচন যুগ চলি আছে, আৰু তেওঁলোকৰ লগত যোন লগ খাব সেয়াও ভস্ম হ'ব।